নমস্কাৰ অসম লেখিকা সমাজ নলবাৰী জিলা লেখিকা সমাজৰ উদ্যোগত আমি আজি ইয়াতে লগ হৈছোঁ আৰু আমি আজি উদযাপন কৰিছোঁ বিশ্ব পৰিৱেশ দিৱস আমাৰ সাৰথী শিশু আশ্ৰমত ইয়াতে সঁচাকৈ আহি ভাল লাগিছে কণ কণ ল'ৰা ছোৱালীবোৰক আমাৰ মাজত পাই অভিভূত হৈ পৰিছোঁ আমাৰ লেখিকা সমাজৰ তিনিটা বিভাগ এই তিনিটা বিভাগৰ আমাৰ লেখিকা তাৰে পিছত সখীয়তী আৰু লৰিয়লি গোটটো হৈছে শিশুসকলৰ বিকাশ সাধনৰ বাবে আৰু সেইবাবে আমি আজি এই দিনটোত ইয়াতে আহি উপস্থিত হৈছোঁ ভাল লাগিছে যদিও পৰিৱেশ দিৱস আমি আজি ইয়াতে উদযাপন কৰিছোঁ কিন্তু অকল গছপুলি ৰোৱাতে আমি এই মানে অনুষ্ঠান পাতিয়ে আমাৰ দায়িত্ববোৰ পূৰণ কৰিলে নহ'ব আমাৰ বহুখিনি দায়িত্ব আছে বিশেষকৈ আমাৰ নলা নৰ্দমাবোৰ চাফা হৈ থাকিব লাগে আজি আহোঁতে আমি পৰিলক্ষিত কৰিছোঁ ৰাস্তাত যেনেকুৱা ধৰণে আগতে পানী হৈছিল তেনেকুৱা ধৰণে পানী বৰ্তমান হোৱা দেখা পোৱা নাই আৰু এইখিনি সম্ভৱ হৈছে আমাৰ কিছুদিন আগতে নলা নৰ্দমাবোৰ চাফা কৰাৰ বাবে কিন্তু আমাৰো দায়িত্ব আছে সমাজৰ প্ৰতি আমিও ৰাইজসকল সচেতন হ'ব লাগে মই এটা অনুৰোধ কৰিম বিনম্ৰতাৰে যাতে আপোনালোকে সকলোৱে জাবৰ জোথৰ যেনি তেনি নেপেলাই প্লাষ্টিক বৰ্জন কৰক প্লাষ্টিক বটলবোৰ যেনি তেনি নেপেলাব কাৰণ কিয় সেইবোৰে নলা নৰ্দমাত উপচি পৰে গতিকে আমাৰ মানে পৰিৱেশটো আমি নিজেই চাফ চিকুণ কৰি ৰাখিব লাগিব সকলোতো আৰু চৰকাৰক দুখ দিলে নহ'ব গতিকে আমাৰো দায়বদ্ধতা আছে দায়িত্ব আছে আহক সকলোৱে সেই দায়িত্বখিনি পালন কৰি এখন সুস্থ সবল সমাজ গঢ়াত আমাক সহায় কৰক আৰু নিজেও উপকৃত হৈ থাকক ধন্যবাদ